নমস্কাৰ, ভালনে? আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমে মোৰ কথা কওঁ দেই, মোৰ ভাল। এই জীৱনটো বিৰাট এনজয় কৰিছোঁ। অৱসৰপ্ৰাপ্ত শব্দটো নকওঁ, কৈ থাকিলে বহুতে বেয়া পায়, বিশেষকৈ মোৰ মিছেছে বেয়া পায়। কি অৱসৰপ্ৰাপ্ত ৰিটায়াৰ কৰি থাকা, নক'বা। মই ঠিকে আছে, ভাল লাগিছে। আই নেভাৰ থট ডুইং নাথিং কেন বি এনজয়েবল। একো নকৰাওতো যে এনজয়েবল হ'ব পাৰে মই কেতিয়াও ভাবাই নাছিলোঁ। একো টেনশ্যন নাই, ৰাতিপুৱা উঠিছোঁ, খাইছোঁ, বহিছোঁ। কিন্তু এটা কথা দেই, মই যিটো দেখিছোঁ বেছি দিন নহয়, কাৰণ অলৰেডি আৰম্ভ হৈছেই। নিপু, তুমি ৰিটায়াৰ কৰিলা হয়, তুমি ৰিটায়াৰ কৰাৰ পিছত মোৰ দেখোন একেবাৰে ছুপাৰ এক্টিভ হ'ব লগা হৈছে পাকঘৰত। কি কৰিবা, এইটোৱেতো বেলেঞ্চ হ'ব। আগতে মই এক্টিভ আছিলোঁ, তুমি ছুপাৰ এক্টিভ নৰ্মেল আছিলা, এতিয়া তুমি এক্টিভ হৈছা, মই নৰ্মেল হৈছোঁ। এনিৱে, এনেই কৈছোঁ, ধেমালি যি হওক, ভাল লাগিছে। এইবিলাক কৰি থাকোঁতে ল'ৰাই আহি ক'লে, কি হ'ল ডেডি, তুমি দেখোন কিবা এটা ভিডিঅ'ৰ চেনেল খুলিছিলা। মই চাওঁ খুলিছিলোঁ, বোলে একো নোকোৱা নেকি তাত? মই কৰিব লাগিব। কেতিয়া কৰিবা? মই আজিয়ে কৰোঁ, মোৰতো স্ক্ৰিপ্টৰ কথা নাই, মোৰ জীৱনৰ কথাখিনি ক'ব লাগে, সেইটো আৰু ভাবিবলৈ কি আছে, আজিয়ে কৰোঁ। সেইকাৰণে বহি পেলাই বোলো কৈ যাওঁ। কি কৈ যাম? চৌধুৰীৰ জীৱন কথা, য'ত শেষ কৰিছোঁ তাৰ পৰা আৰম্ভ কৰোঁ। লাহে লাহে দিনবিলাক পাৰ হ'ল। প্ৰথম দিন গ'ল, ছেকেণ্ড দিন গ'ল, কামবিলাক শিকিব ধৰিলোঁ, ফাইল কি বস্তু জনা হ'লোঁ। তাতকৈও ডাঙৰ কথা হৈছে, কিছুমান ফৰ্মেলি মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেই কথাটো জনা হ'লোঁ। কোনখিনিত ৰখিব লাগে, কোনখিনিত বেছিকৈ ক'ব নালাগে। প্ৰত্যেক মানুহৰ বেলেগ বেলেগ চেণ্টিমেণ্ট, প্ৰত্যেক মানুহৰ কোনোৱে বেছি কথা কয়, কোনোৱে কম কথা কয়, পজিশ্যনৰো কথা আছে। কিছুমান ডাঙৰ অফিচাৰ, কোনোবা মোৰ লগৰ, কিছুমান মোতকৈ জুনিয়ৰ। লাহে লাহে মানে জুনিয়ৰ কিয় কৈছোঁ, আৰু এমপ্লয়ী তাত সোমোৱাবলৈ আৰম্ভ কৰিলে, গতিকে মোৰ জুনিয়ৰ এমপ্লয়ীও মই পালোঁ। চ' লাহে লাহে মই ছিনিয়ৰ হ'বলৈ ধৰিলোঁ। কথা বতৰা, হাঁহি ফূৰ্তি, কাম কৰি যাবলৈ ধৰিলোঁ। কৰোঁতে কৰোঁতে কেতিয়ানো বহু সহকৰ্মী মোৰ বন্ধু হৈ গ'ল মই গমেই নাপাওঁ। আজি আমি বন্ধু, বহুত বন্ধু আছে মোৰ, যিবোৰ মই এমট্ৰনত লগ পোৱা। কেতিয়াবা মানুহে সোধে যে এইবিলাক কেনেকৈ চিনি পোৱাহে তুমি তাক? মই কৈছোঁ মোৰ এমট্ৰনত একেলগে কাম কৰিছোঁ। বোলে তোমাৰ কলিগ? মই কৈছোঁ কলিগ আছিলে, বাট উই আৰ ফ্ৰেণ্ডছ নাও। সেইটোৱে আছিলে এমট্ৰনৰ চবতকৈ ডাঙৰ এছেট। এমট্ৰন গ্ৰ'ও কৰিছিল তেতিয়া, ইয়াং, চবৰে বহুত সপোন, কাম কৰিছে, হাঁহিছে, ফূৰ্তিছে। আমি ক্ৰিকেট খেলিছোঁ তাত, বেডমিণ্টন খেলিছোঁ, কি কৰা নাই। কিন্তু লাহে লাহে যেতিয়া অফিচটো ডাঙৰ হৈ আহিলে, তেতিয়া ঠিক হ'ল যে অফিচত এতিয়া নচলিব। চ' টেকনিকেল আৰু নন টেকনিকেল মানুহখিনি বেলেগ এটা অফিচলৈ শ্বিফ্ট কৰা হ'ল। কথামতে কাম। উজান বজাৰত তেতিয়া ৰেড ক্ৰছ হস্পিটেল আছিলে তলত, আজিকালি কিবা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হ'ল, ODC নেকি, তাৰে ছেকেণ্ড ওপৰৰ 2টা ফ্ল'ৰ ভাড়া লৈ পেলাই টেকনিকেলখিনিতো থাকি গ'ল তাতে, নন টেকনিকেলখিনি আমি গুচি আহিলোঁ। আমাৰতো বিৰাট ফূৰ্তি, কাষত কাছাৰী বজাৰ। আৰু চবতকৈ ভাল পালে সেইটোত মোৰ মায়ে কৈছে যে তই তালৈ গৈছে, খুব ভাল হৈছে। মই কৈছোঁ কিয়? দূৰ হ'ল দেখোন অফিচ এতিয়া। বোলে দূৰ হ'লে কি হ'ল, তই যে ফ্ৰেছ পাচলি আনিব পাৰিবি তাৰ পৰা। মই বোলো মই চাকৰি কৰিছোঁ পাচলি আনিবলৈ। যি হওক, মাজে মাজে পাচলিও আনো। কামো আৰম্ভ হ'ল। এমট্ৰনত প্ৰডাক্টটো বাঢ়িলে, টিভিৰ লগত কেলকুলেটাৰ ল'লে, PABX চিষ্টেম আহিলে তেতিয়া প্ৰথম। এনেকৈ চলি গৈ আছে। এটা মজাৰ কাহিনী কওঁ দিয়ক। তাতে মোৰ এজন কলিগ, আজি মোৰ খুব ভাল বন্ধু, বিদেশত থাকে। তেওঁ হয়তো গম পাব, তেওঁ চাই আছে এইটো মোৰ এই এপিছডবিলাক। এদিন দুপৰীয়া ভীষণ গৰম, 2টা লাঞ্চ খাব ওলাই আহিছোঁ, 2টামান বাজিছে। আজি যেনেকুৱা গৰম তেনেকুৱা গৰম আৰু। এতিয়া ক'ত যাম? এই লতাশিল, য'ৰ পৰা ইঞ্জিনিয়াৰিং বাছবিলাক যায়, তাৰ কাষত এখন সৰু ৰেষ্টুৰেণ্ট আছিলে, পৰঠা চৰঠা পাই, তালৈ গ'লোঁ। গৰম, মানুহ এটা ৰৈ আছে। বোলে খাবলৈ কি আছে? বোলে পৰঠা আছে, চব্জি নাই। বোলে হে,
মই তাক ক'লো কি কৰিবা উজান বজাৰলৈ যাওঁ বোলা মাদ্ৰাজ কফি হাউচ আছে তাতে কিবা খাম সি মোক ক'লে যে ক'ত যাবা আৰু ইয়াতে খাই দিওঁ দিয়া কিবা এটা বোলে মই কেনেকৈ খাবা তাক সুধিছে যে কেনেকৈ খাম বোলে চেনি আছে চেনি দি খাই দিয়ক বোলো চেনি দি পৰঠা আগতে লুচি অৱশ্যে আমি চবেই খাইছোঁ ই মোক কয় যে এটা কাম কৰি দিয়া জোনাক কোনোতো দেখা নাই আহা খাই দিওঁ দিয়া ক'ত আৰু গৰমত যোৱা মই কৈছোঁ হ'ব সেই তেওঁ চেনি আৰু পৰঠা কিন্তু আপোনাক কওঁ দেই খাই কিন্তু বেয়া লগা নাছিল যি হওক খাই মেলি আহিলোঁ আৰু এতিয়াও কেতিয়াবা মাজে মাজে তাক কওঁ যে সেই যে চেনি আৰু পৰঠা কেনেকুৱা লাগিছিল আৰু এইবিলাক আগৰ সময়ত ভীষণ কম্বিনেশ্যন আছিল নহয় চেনি পৰঠা গুড় পৰঠা লুচি ঘৰত মই হায়েষ্ট দেখিছোঁ এদিন কোনোবা এখন মানুহৰ ঘৰত যাওঁতে দেখিছোঁ এটা বাচ্ছাটোৱে চাউ মানে আপোনাৰ লুচিৰে বান্ধি পেলাই ৰোল টাইপত খাই আছে মই আজিলৈকে কিন্তু সেইটোৱে হায়েষ্ট কম্বিনেশ্যন পাইছোঁ ইণ্ডিয়ান এণ্ড চাইনিজ যি হওক এনেকৈ জীৱনবিলাক গৈ আছিলে আপোনালোক বহুতে মোক ফোন কৰি সুধিছে যে জোনা তোমাৰ কালটো কি হ'ল তাত তোমাৰতো চব ভালেই দেখিছোঁ সদায় মই বোলো ফোনত নকওঁ এজন নহয় দেই কেইবাজন হ'ব এপিছডটো চাবা গম পাবা মোৰ কাল কি হ'ল আজি কৈয়ে দিওঁ প্ৰথমটো হ'ল কি এই যে মই খুব বেছি ইনভলভ হৈ গ'লোঁ অফিচটোৰ লগত মানুহখিনিক ভাল পালোঁ কামতখিনি ইণ্টাৰেষ্টিং পাই কৰি গ'লোঁ বাই দ্য ৱে আপোনালোক কৈছোঁ নাই আগতে মই পাহৰিছোঁ একাউণ্টছ ৱাজ নট মাই ফেভৰেট ছাবজেক্ট ইন কলেজ মোৰ ইকনমিক্স ভাল লাগিছিলে কিন্তু বিধিৰ বিপাক আহি একাউণ্টছত সোমালোঁ যি হওক মই ল'ত এডমিশ্যন লৈছিলোঁ JB ল কলেজ মামনি মৈদানৰ ওচৰতে দুদিনমান ক্লাছো গৈছিল নাইট ৰাতি ক্লাছ হয় দেই দুদিনমান ক্লাছ কৰিলোঁ তাৰপিছত আজি যাম কালি যাম আজি নাযাওঁ আজি অফিচতে কাম বেছি কালি বোলে পাৰ্টিহে আছে পৰহি বোলে কিবাহে আছে এই কৰি কৰি আল্টিমেটলি মোৰ সেই পঢ়াটো নহ'ল দুখ মোৰ অফিচৰ নহয় সেইটোৱে মই কৈছোঁ যে ইমান ভাল অফিচ এটাত সোমাই হয়তো যদি মই কিবা এটা পঢ়িলোহেঁতেন পিছত মই মই পিছত ICWত এবাৰ ভাবিছিলোঁ যে সোমাওঁ ক্লাছো কৰিলোঁ আল্টিমেটলি সেইটোও মোৰ কৰা নহ'ল এমট্ৰনটো ভাল পালোঁ এমট্ৰনৰ মানুহখিনিক ভাল পালোঁ কামটো লাহে লাহে ভাল পোৱা হ'লোঁ সেইকাৰণে মোৰ মানে পঢ়া জীৱনটো তাতেই শেষ হ'ল ইমান বেয়া নাছিলোঁ ষ্টুডেণ্ট সেইটোৱে কাল কিন্তু এইটো নহয় যে মোৰ এইটো দুখ থাকি গ'ল মাজতে পাহৰিয়ে গৈছোঁ এইবিলাক কথা এতিয়া যেতিয়া আকৌ কথাবিলাক পাতিবলৈ লৈছোঁ তেতিয়াহে মোৰ কথাটো লাহে লাহে মনত পৰিছে বৰ বিশেষ বেলেগ একো কাল নাই এনেকৈ চলি আছে জীৱন তাৰপিছত কি হ'ল আজিয়ে চব নকওঁ নেক্সট ডে ধন্যবাদ